চাওঁ। আজি কোৱা হ'ব মনান্তৰবাদৰ বিষয়ে। মনান্তৰবাদ মানে মনুৰ ৰাজত্ব কালকে মনান্তৰবাদ বুলি কোৱা হৈছে। সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰিটা যুগ মিলি এটা মহাযুগ হয়। এনেকুৱা ৭১টা মহাযুগ এজন এজন মনুৱে ৰাজত্ব কৰে বুলি আৰ্য পিতামহসকলে আমাক বতৰা দি গৈছে। ইয়াকেই মনান্তৰবাদ বুলি কোৱা হয়। প্ৰথম মনুজন আছিলে স্বয়ম্ভুৱ মনু। এওঁৰ দিনত হোৱা ৭১টা মহাযুগৰ প্ৰথম যুগটোৱে আছিলে আদি সত্য যুগ। সেই যুগত হৰিনামে আছিলে একমাত্ৰ ধৰ্মাচৰণ বিধি। কিন্তু দেৱতাসকলে পূজা সেৱা খাবলৈ নাপায়। দেৱতাসকলে কপট আচৰণ কৰি সেই হৰিনাম ভক্তিৰ ওপৰত ঢাকন দিয়াৰ চেষ্টা কৰিলে। স্বয়ম্ভুৱ মনুৰ পাছত চাৰুচিচ আৰু স্বৰ্গৰ ইন্দ্ৰও প্ৰত্যেক মহাযুগতে বেলেগ বেলেগ হয়। এনেকৈয়ে একোটা মহাযুগৰ অন্তত একোটা ক্ষুদ্ৰ প্ৰলয় হয় আৰু সেই মনুজনৰো অৱসান ঘটে। সেই মনুৰো পতন হয় আৰু সেই ইন্দ্ৰ আৰু দেৱতাসকলো সেই মহাযুগত বেলেগ বেলেগ হয়। সেই দেৱতাসকলৰ পতন হয়। ব্ৰহ্মাণ্ড আৰু ব্ৰহ্মাৰো পতন হয়। ব্ৰহ্মাণ্ড অনন্ত কোটি। এই কথা ব্ৰহ্মাণ্ড পুৰাণত আছে। এবাৰ আমাৰ ব্ৰহ্মা কিবা কাৰণত বিশ্ব নিয়ন্তা হৰিক দেখা কৰিবলৈ গৈ দুৱৰীক ভেটাবলৈ কোৱা দুৱৰীয়ে প্ৰশ্ন কৰিলে, কোন ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা আহিছে?